উপস্থিত আছো শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এই ভোটপাৰাত। ইয়াতে ভোটপাৰা যি যুৱ সংঘই উদযাপন কৰা ৰাস মহোৎসৱৰ এই যি স্থলীত মই বৰ্তমান উপস্থিত আছো। ইয়াতে ৰাস পূৰ্ণিমাত ইয়াতে ৰাস উদযাপন নকৰি 26 আৰু 27 নৱেম্বৰ দুদিনীয়াকৈ ইয়াতে ৰাস উদযাপন কৰিবলৈ ইয়াতে আগবাঢ়িছে উদ্যোক্তাসকলে। ইয়াতে মই দেখুৱাইছো, ইয়াতে বৰ্তমান আজি ইয়াতে আখৰাত ব্যস্ত হৈ আছে। এতিয়া ইয়াতে আখৰাত ব্যস্ত হৈ আছে ইয়াতে যুৱক যুৱতীসকল, যি আজি মূল ৰাসৰ আগে ইয়াতে আজি তেখেতসকলে ইয়াতে গোপিনীসকলে ইয়াতে আখৰাত ব্যস্ত হৈ আছে। দেখুৱাইছো মই ইয়াত ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বই দেখুৱাইছে সামগ্ৰিক দৃশ্য। যি যোৱাটো বৰ্ষত যি ক'ভিডৰ কাৰণে আচলতে ইয়াতে এই ঠাইত প্ৰত্যেক বছৰে যি উদ্যোক্তাসকলে আয়োজন কৰি আহিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। যোৱাটো বৰ্ষত যি ক'ভিড পৰিস্থিতিৰ বাবে ইয়াতে উদযাপন কৰিব নোৱাৰিলে ৰাস মহোৎসৱ, আৰু এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবেও এইবাৰ কিছু ফলঠেকত পৰিছিল যদিও উদ্যোক্তাসকলে কিছু পিছুৱাই হ'লেও মোৰ যি ৰাস পূৰ্ণিমাত ইয়াতে ৰাস উদযাপন নকৰি 26 আৰু 27 দুদিনীয়াকৈ ইয়াতে উদ্যোক্তাসকলে ৰাস উদযাপন কৰিছে। আজি ইয়াতে আখৰাত ব্যস্ত হৈ আছে যুৱক যুৱতীসকল। মই উদ্যোক্তাসকল আছে, তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব। আচলতে ইয়াতে কেইবাদিনো ইয়াতে পিছুৱাই ৰাস পূৰ্ণিমাত আয়োজন নকৰি আপোনালোকে কেইবাদিনো পিছুৱাই ইয়াতে ৰাস উদযাপন কৰিবলৈ ওলাই আহিছে, কি ক'ব এই সন্দৰ্ভত? মই ক'ব বিচাৰিছোঁ, তাৰমানে এটা দুধুৰ মধুৰ পৰিৱেশত আছিলোঁ। আমি পাতিব পাৰিম নে নোৱাৰিম, ক'ভিডৰ যি SOP সেই সময়তে পাতিব পাৰিম নে এটা দুধুৰ মধুৰ পৰিৱেশত আছিলোঁ। তাৰপিছত যেতিয়া SOP অলপ নৰম হোৱা যেন পালোঁ আমি, তেতিয়া আমি এদিনীয়াকৈ অনুষ্টুপীয়াকৈ আমি পাতিবলৈ ওলাইছোঁ। যোৱা বছৰটো ক'ভিডৰ কাৰণে নোৱাৰিলোৱেই, আৰু এইবাৰো আমি সম্পূৰ্ণ ক'ভিডৰ নীতি নিয়ম মানি, চৰকাৰী নীতি নিৰ্দেশনা মানি পেলাই আমি উদযাপন কৰিবলৈ ওলাইছোঁ। তৃতীয় বাৰ্ষিক হয়। আৰু কি ক'ব, চৰকাৰী আচলতে ক'ভিডৰ বাবে আচলতে আপোনালোকে বহু পলমকৈ ইয়াতে ৰাস উদযাপন কৰিবলগীয়া হ'ল। হয়, আমি ৰাস পূৰ্ণিমাৰ দিনাখনেই আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ, আৰম্ভ কৰিব নোৱাৰিলোঁ। 26-27 নৱেম্বৰৰ এই 26-27 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমাৰ প্ৰশিক্ষণ চলি আছে, তাৰমানে এই ৰিহাৰ্চেল চলি আছে। গোটেই গাঁৱৰ সহযোগিতা পাইছোঁ, ৰাইজৰ সহযোগিতা পাইছোঁ, গতিকে নিশ্চয় ভাবিছোঁ ৰাসখন ভালেই হ'ব। হয়, নিশ্চয়কৈ ইয়াতে ইয়াতে আখৰাত ব্যস্ত হৈ আছে। ইয়াতে মই দেখুৱাইছোঁ গোপিনীসকলক দেখুৱাইছোঁ, এয়া যুৱতীসকলে ইয়াতে আখৰাত কৰাত ব্যস্ত হৈ আছে। মই দেখুৱাইছোঁ এগৰাকী গোপিনীৰ কাষলৈ মই যাবলৈ বিচাৰিম। কি ক'ব বাইদেউ, আজি আখৰাত ব্যস্ত হৈ আছে আপুনি? বহুত ভাল লাগিছে, আৰু আমাৰ আখৰা চলি আছে, আমাৰ 26-27 ৰাস। কি ক'ব, কেনেধৰণৰ এবাৰ কেনেকুৱা হ'ব? ভালেই হ'ব লাগে, ভাল হ'ব। হয়, এয়া এগৰাকী যি গোপিনীৰ ভাৱত ইয়াতে তেখেতে আখৰাত ব্যস্ত হৈ আছে। মই তেখেতৰ ভাষ্য ল'বলৈ চেষ্টা কৰিলোঁ। আৰু আছে উদ্যোক্তাসকল আছে, মই তেখেতসকলৰ কাষলৈও যাবলৈ বিচাৰিম। কি ক'ব? বিশেষকৈ আমাৰ এইবাৰ তৃতীয় বাৰ্ষিক। আগৰ বাৰো আমি বিশেষকৈ পাতিবলৈ নোৱাৰিলোঁ আমাৰ ৰাস মহোৎসৱটি, বিশেষ ক'ভিডৰ কাৰণে। এইবাৰো আমি যা যোগাৰ কৰিছিলোঁ, প্ৰথম অৱস্থাতে যিহেতু SOP ওলোৱা নাছিলে, সেইবাবে আমি পাতিবলৈ নোৱাৰিলোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকৰ সহায় সহযোগিতা আমি লাভ কৰিছোঁ, আৰু আজি এই ৰাস মহোৎসৱটি আমি উদযাপন কৰাৰ ক্ষেত্ৰত আমাৰ ভোটপাৰা, পলাশপথাৰ, সূৰ্যপুৰ, ৰাজীৱগাঁও 4খন গাঁৱে যিখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আমাৰ অপৰাধ থলীত আপোনালোকে অহাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনালোকলেও অভিনন্দন থাকিল। ৰাসখন সুকলমে যাতে হৈ যায়, ক'ভিড বিধি তেখেতসকলে মানি আচলতে উদযাপন কৰিছে মহাৰাস। ইয়াতে দেখুৱাইছোঁ, ইয়াত গোপিনীসকলে তেখেতসকলে নিজৰ আখৰাত ব্যস্ত হৈ আছে। বৰ্তমান দেখুৱাইছে ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বই দেখুৱাইছে, সমগ্ৰ দৃশ্য দেখুৱাইছে। এটা কথা ক'ব লাগিব, আজি এতিয়া সমগ্ৰ অসমতে এতিয়া উখল মাখল পৰিৱেশ হৈ আছে। যি শ্ৰীকৃষ্ণ ৰাসলীলাৰ বাবে এতিয়া সমগ্ৰ অসম জুৰি এতিয়া উখল মাখল পৰিৱেশ বিৰাজমান হৈ আছে। তাৰ মাজতে আমি ঢেকীয়াজুলিৰ পৰিৱেশ দেখুৱাইছোঁ। ঢেকীয়াজুলিতো আখৰাত ব্যস্ত হৈ আছে এতিয়া যুৱতীসকল, কাৰণ ৰাস পূৰ্ণিমাৰ ইয়াতে উদযাপন নকৰি, ৰাস পূৰ্ণিমাৰ দিনা ৰাস উদযাপন নকৰি কিছুদিন পিছুৱাই ইয়াতে ৰাস উদযাপন কৰা হৈছে। সেয়েহে আজি বৰ্তমান তেখেতসকলে আখৰাত ব্যস্ত হৈ আছে। দেখুৱাইছোঁ মই গোপিনীসকলৰে গোপিনীৰ নৃত্য আখৰা চলি আছে বৰ্তমান। বিশ্বই দেখুৱাইছে সামগ্ৰিক দৃশ্য।